জনজাতিকৰণৰ দাবীত এটা প্ৰতিবাদ হৈছে, এটা আন্দোলন হৈছে। ভৱিষ্যত দিনত যাতে ইয়াৰ ভূমিপুত্ৰসকল বা খিলঞ্জীয়া লোকসকল যাতে অনাদি অনন্তকালে সুৰক্ষিত হৈ থাকিব পাৰে তাৰ কাৰণে এটা আন্দোলন হৈছে। এই আন্দোলনক আচলতে প্ৰশাসনে আচলতে যি ধৰণে শত্ৰু জ্ঞান কৰি যোৱাকালি যি ধৰণৰ বৰ্বৰ অত্যাচাৰ কৰিলে এইটো কোনো কাৰণতে গ্ৰহণযোগ্য হ'ব নোৱাৰে, এইটো কথা স্পষ্ট ভাষাৰে আমি তেওঁলোকক জনাই দিছোঁ। প্ৰশাসন যিসকল আৰক্ষী বিষয়া আচলতে জনসাধাৰণক সুৰক্ষা দিম বুলি শপত লৈ আচলতে তেওঁলোকে পোছাক পিন্ধিছে, আৰক্ষী পোছাক পৰিধান কৰিছে আৰু সেইসকল আৰক্ষীয়ে আচলতে শত্ৰু জ্ঞান কৰি গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ ভিতৰত থাকি আন্দোলন কৰা আমাৰ সংগ্ৰামী সতীৰ্থসকলৰ পৰা যি ধৰণে আচলতে তেজেৰে ফাকু খেলা বুলি হয়তো ক'লেও ভুল কোৱা নহ'ব। এনেধৰণৰ পৰিৱেশ যি সূচনা কৰিলে এইটো কোনো কাৰণতে সহজভাৱে মানি ল'ব নোৱাৰি। আমি চৰকাৰ প্ৰশাসনক অনুৰোধ জনাইছোঁ যাতে যিসকল বিষয়া আৰক্ষী বিষয়া আচলতে তেওঁলোকে আচলতে প্ৰতিবাদকাৰীৰ ওপৰত আচলতে প্ৰতিবাদৰ ভাষা নুবুজি আচলতে তেওঁলোকক মাৰপিট কৰি যায়, এইটো কোনো কাৰণতে গ্ৰহণযোগ্য নহয়। তেওঁলোকৰ ওপৰত যাতে এটা কঠোৰ আৰু শাস্তিমূলক যাতে ব্যৱস্থা গ্ৰহণ কৰে তাৰ আমি দাবী উত্থাপন কৰিছোঁ। আৰু এটা কথা আমি কৈছোঁ, এয়া হৈছে জনসাধাৰণৰ ক্ষোভৰ বহিঃপ্ৰকাশ আৰু যাতে এই ক্ষোভৰ বহিঃপ্ৰকাশক যাতে তেওঁলোকে আচলতে প্ৰশাসন আৰু চৰকাৰে যাতে বিদ্ৰোহ হ'লেও যাতে ৰূপান্তৰিত কৰাত যাতে হাৰ পানী যাতে নোযোগায় তাৰ কাৰণে আমি তেওঁলোকক অনুৰোধ জনাইছোঁ। আৰু চৰকাৰক আমি কৈছোঁ যে আগন্তুক ২৬ নিৰ্বাচনৰ প্ৰাক্ষণত আহোমকে ধৰি অসমৰ ৬টা জনগোষ্ঠীক আচলতে জনজাতিকৰণ প্ৰদান কৰি আচলতে তেওঁলোকে নিজৰ সৎসাহসৰ পৰিচয় প্ৰদান কৰক। কিয়নো ইতিমধ্যে আমি কৈছোঁ যে তেওঁলোকে যোৱাকালি যিটো আচলতে ঘটনা সংঘটিত কৰিলে এই ঘটনাবোৰে আচলতে আমাৰ ৬ জনগোষ্ঠীৰ ৰাইজক আচলতে ভাবিবলৈ আচলতে বাধ্য কৰাইছে। চৰকাৰখন আচলতে কাৰ পক্ষত আচলতে খিলঞ্জীয়া পক্ষত আছে নাই এই কথাটো আমাক আচলতে ভাবিবলৈ বাধ্য কৰাইছে। গতিকে এতিয়াও আমি চৰকাৰ আৰু প্ৰশাসনক বিশেষকৈ চৰকাৰক আমি অনুৰোধ জনাইছোঁ যিসকল খাকী পোছাকধাৰী আৰক্ষীয়ে আচলতে জনসাধাৰণক নিৰাপত্তা প্ৰদান কৰিম বুলি শপত লৈ আচলতে খাকী পোছাক পৰিধান কৰিছে আৰু সেইসকল আৰক্ষী বিষয়া ইতিমধ্যে গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ মাজত প্ৰতিবাদ কৰা প্ৰতিবাদকাৰীসকলক আচলতে শত্ৰু জ্ঞান কৰি আচলতে যি ধৰণৰ বৰ্বৰ অত্যাচাৰ কৰিলে এইটো কোনো কাৰণতে গ্ৰহণযোগ্য নহয়। আৰু এইটো যোৱাকালি দিনটো এটা আমি আচলতে কলা দিন বুলি আমি ক'ব খুজিছোঁ, কিয়নো প্ৰতিবাদকাৰী আচলতে ভাষা নুবুজা এই প্ৰশাসন এই চৰকাৰ আচলতে কেতিয়া আচলতে ৰাইজৰ বিননি শুনিব এই কথাটো আমি ইয়াৰ পৰা আমি তেওঁলোকক আমি উনুকিয়াই দিব বিচাৰিছোঁ। আৰু এটা কথা তেওঁলোকক আমি ক'ব বিচাৰিছোঁ যে এই প্ৰতিবাদ যদি আচলতে তেওঁলোকে শাস্তিমূলকভাৱে বা এনেধৰণৰ আৰক্ষীক ব্যৱহাৰ কৰি যদি তেওঁলোকে দমন কৰিম বুলি আহিছে তেওঁলোকে আচলতে মূৰ্খ স্বৰ্গত বাস কৰিছে। আমি তেওঁলোকক এতিয়াও অনুৰোধ জনাইছোঁ যে ২৬ নিৰ্বাচনৰ প্ৰাক্ষণত যাতে আহোমকে ধৰি অসমৰ 6টা জনগোষ্ঠীক আচলতে জনজাতিকৰণ প্ৰদান কৰি আচলতে তেওঁলোকে যাতে সৎসাহস প্ৰদান কৰে তাকে আমি অনুৰোধ জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।